আপোনাৰ শৰীৰৰ যিকোনো অংশত সঘন বিষ হৈ থাকে নেকি? ৰাতিপুৱা শুই উঠাৰ সময়ত আপোনাৰ বাৰু গাটো বৰকৈ বিষায় নেকি? খোজ কাঢ়োতে আপোনাৰ বাৰু ভৰি দুখন বিষায় নেকি? গাঁঠিৰ বিষত আপুনি বাৰু দীৰ্ঘদিনে আক্ৰান্ত হৈ আছে নেকি? গলধনৰ বিষ হৈছে নেকি? গলধনটো আপোনাৰ বহুত বেছি গধুৰ গধুৰ লাগে নেকি? কান্ধ দুখনত এনেকুৱা লাগে নেকি যেন কোনোবাই গধুৰ বস্তু এটা জাপি দিছে? ভালদৰে আপুনি বহিবও নোৱাৰে নেকি? কঁকালৰ বিষত যদি আক্ৰান্ত হৈ আছে বা শৰীৰৰ যিকোনো মাংসপেশীৰ বিষত যদি আক্ৰান্ত হৈ আছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। যিসকল বিষত আক্ৰান্ত হৈ আছে তেওঁলোকে ভিডিঅ'টো আজি শেষলৈকে চাবই লাগিব। মাত্ৰ 10 মিনিট সময় উলিয়াই এই ভিডিঅ'টো আজি আপুনি এবাৰ চাওক। যিসকলৰ কোনো বিষ নাই তেওঁলোকেও এই ভিডিঅ'টো অৱজ্ঞা নকৰিব, কাৰণ মানৱ শৰীৰ সদায় একে নাথাকে। আজি যদি আপোনাৰ গাত অলপো বিষ নাই, কি ঠিক কাইলৈ আপোনাৰ শৰীৰ দুৰ্বল হৈ আপোনাৰ শৰীৰতো বিষ অনুভৱ হ'ব পাৰে। সেইকাৰণে আজি এই ভিডিঅ'টো বহুত বেছি চমৎকাৰী হ'ব। স্বাস্থ্য সম্বন্ধীয় বহু ভিডিঅ' আমি আমাৰ এই চেনেলতে আপলোড কৰিছোঁ, কিন্তু আজিৰ এই ভিডিঅ'টো এই কাৰণেই বিশেষ, কাৰণ আজি মই আপোনালোকক যিটো উপায় ক'ম সেই ঘৰুৱা উপায়টো অতি জৰৰে পৰা চলি আহিছে। আয়ুৰ্বেদত ইয়াৰ বহুত বেছি চমৎকাৰী গুণ আছে বুলি উল্লেখ পোৱা যায়। যিটো উপায়ৰ বিষয়ে আজি মই আপোনাক ক'ম, এইটো এটা অতি সাধাৰণ উপায় হ'ব। আপোনাৰ ঘৰতেই থকা মাত্ৰ 2টা বস্তুৰ সংমিশ্ৰণে আপোনাৰ শৰীৰৰ সকলো বিষ নোহোৱা কৰি দিব। বহুতেই দাবী কৰে এই উপায় অৱলম্বন কৰিলে হেনো শুই থকাজনেও বহি খোজকাঢ়ি ঘূৰি ফুৰিব পাৰে। অৰ্থাৎ যাৰ শৰীৰত প্ৰচণ্ড বিষৰ কাৰণে যিজনে খোজ কাঢ়িব নোৱাৰে সেইজনেও হেনো এই উপায়টো কৰি খোজ কাঢ়িব পৰা হৈ যায়। এই চমৎকাৰী উপায়টোৰ বিষয়ে জানিবলৈ আপুনি ভিডিঅ'টো শেষলৈকে চাব লাগিব। পুনৰ কৈছোঁ, আজি মই আপোনালোকক এটা চমৎকাৰী ঘৰুৱা উপায় শিকাই দিম। বহু পুৰণি দিনত পৰম্পৰাগত চিকিৎসা পদ্ধতিত এই উপায়টো ব্যৱহাৰ হোৱা বুলি দাবী কৰা হয়। এই বিশেষ উপায়টো সেইসকলৰ কাৰণে যাৰ শৰীৰৰ হাড়ৰ বিষ আছে, যাৰ গলধনৰ বিষ আছে, যাৰ কঁকালৰ বিষ আছে, যাৰ হাতৰ বিষ, ভৰিৰ বিষ, এই সকলো ধৰণৰ বিষত যিজন ভুগি আছে তেওঁৰ কাৰণে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'ব। কাৰণ আজি মই আপোনাক যিটো ঘৰুৱা উপায় শিকাই দিম, এই ঘৰুৱা উপায়টো কৰাৰ পিছত আপোনাৰ শৰীৰটো বহুত বেছি পাতল যেন অনুভৱ হ'ব। এই উপায়টো এই কাৰণেই বিশেষ, যিকোনো এজন ব্যক্তিয়ে এই ঘৰুৱা মিশ্ৰণটো বনাই ল'বৰ কাৰণে বহুত বেছি পৰিশ্ৰম, খৰচ আৰু সময়ৰ অপব্যয় কৰিব লগা নহয়। খুব সোনকালেই এই উপায়টো হৈ যাব। কেৱল মাত্ৰ আপুনি বুজিব লাগিব এই মিশ্ৰণ আপুনি কেনেকৈ বনাব, ইয়াৰ ব্যৱহাৰ আপুনি কেনেকৈ কৰিব। মাত্ৰ 2টা বস্তুৰে আপুনি ইয়াৰ মিশ্ৰণ বনাই ল'ব পাৰিব। একেবাৰে সাধাৰণতেই যি 2টা বস্তু আপুনি লাভ কৰিব। আপোনাৰ পাকঘৰত সেই 2টা বস্তু থাকিবও পাৰে বা ঘৰত থাকিব পাৰে। যদি আপোনাৰ ঘৰত নাথাকেও যিকোনো এখন ওচৰৰ দোকানত খুব সহজতে আপুনি 2টা বস্তু লাভ কৰিব। এই 2টা বস্তু যেতিয়া আপুনি মিশ্ৰণ কৰিব লাগিব, ইয়াৰ বিধি খুবেই সহজ। আপুনি সেই 2টা বস্তু ব্যৱহাৰৰ কাৰণে ৰাতিপুৱাৰ সময়খিনিও বাছি ল'ব পাৰে, সন্ধিয়াৰ সময়খিনিও বাছি ল'ব পাৰে। 2টা সময় খুবেই উত্তম। কিন্তু এইখিনিতে আপুনি এটা খুব গুৰুত্বপূৰ্ণ কথা মন দিব লাগিব। এই উপায়টোৰ আচল লাভ আপুনি তেতিয়াহে পাব যেতিয়া আপুনি আজি মই কৈ থকা প্ৰতিটো কথা গুৰুত্ব সহকাৰে শুনে আৰু প্ৰতিটো লাইন যাতে আপুনি শেষলৈকে শুনে। কাৰণ আধাখনীয়া জ্ঞান সদায় বিহৰ সমান। সেইকাৰণে আধাখনীয়া নকৰি মাত্ৰ 10 মিনিট সময় উলিয়াই এই ভিডিঅ'টো চাওক। যদি আপোনাৰ হাতত সময় নাই তেন্তে ভিডিঅ'টো স্কিপ কৰি থওক। সময় পালে আপুনি এই ভিডিঅ'টো চাব পাৰিব, সম্পূৰ্ণকৈ চাব। কেতিয়াবা কিছুমান মানুহে আপোনাক এটা কথা কোৱা চাগে আপুনি নিশ্চয় শুনিছে, বয়স হ'ল আৰু এতিয়া ষ্টেপ বগাব নোৱাৰোঁ। কিছুমানে আকৌ 2-এটা ষ্টেপ বগাওঁতেই ভৰিত বিষ অনুভৱ কৰে আৰু আগলৈ যাব নোৱাৰা হয়। বহুতৰে কি হয়, মাংসপেশীত বিষ অনুভৱ হয়। বহুতৰে এনেকুৱা হয় কান্ধ দুখন বহুত বেছি ভাৰী ভাৰী যেন লাগে, এনেকুৱা লাগে কোনোবাই যেন কিবা বোজা জাপি দিছে। এনেকুৱাত এই ঘৰুৱা উপায়টো বহুত বেছি চমৎকাৰী হ'ব। প্ৰিয় দৰ্শক, 2টামান কথা আপুনি প্ৰথমেই জানি লোৱাটো দৰকাৰ। তাৰ পিছত আপুনি এই ঘৰুৱা উপায়টো কৰিব। প্ৰথম কথাটো হৈছে, আমাৰ শৰীৰত যেতিয়া 2ডাল হাড় জইন হয়, সেই জইনটোৰে যাতে 2ডাল হাড় ঘহনি নাখায়, সেই 2ডাল হাড় যাতে নৰম কৰি ৰাখিব পাৰি, তাৰ বাবে সেই হাড়ৰ গুৰিত এটা লিকুইড পদাৰ্থ থাকে, বিজলুৱা ধৰণৰ এটা পদাৰ্থ থাকে। সেই পদাৰ্থটোৰ কাম হৈছে
হাড় দুডাল ঘহনি নোখোৱাকৈ ৰখাটো মই আপোনাক খুব সহজ ভাষাত কৈছোঁ। মেডিকেল ভাষাত সেই পদাৰ্থক কাৰ্টিলেজ বুলি কোৱা হয়। এই কাৰ্টিলেজে দুডাল হাড়ৰ মাজত সংঘৰ্ষ নোহোৱাৰ কাম কৰে আৰু মানুহ এজনক খুব সহজভাৱে চলাফুৰা কৰাত সহায় কৰে। কিন্তু যেতিয়াই মানুহৰ বয়স বাঢ়ি যায়, শৰীৰটো যেতিয়া দুৰ্বল হৈ আহে, এই কাৰ্টিলেজ লাহে লাহে শুকাবলৈ ধৰে আৰু কেতিয়াবা কেতিয়াবা সম্পূৰ্ণৰূপে এই কাৰ্টিলেজ হাড়ৰ গুৰিৰ পৰা শেষ হৈ যায়। যেতিয়াই কাৰ্টিলেজ শেষ হৈ যায়, তেতিয়াই দুয়োডাল হাড়ৰ মাজত ঘহনি খোৱা আৰম্ভ হয়, সংঘৰ্ষ হয় আৰু তেতিয়াই হাড়ৰ বিষত ভোগে মানুহজন। ইডাল হাড়ে সিডাল হাড়ত যেতিয়া খুন্দা মাৰে, তেতিয়াই মানুহৰ প্ৰচণ্ড বিষ অনুভৱ হয়। মানুহৰ কান্ধৰ বিষ হয়, স্পণ্ডেলাইটিছৰ দৰে হয়। চৰম শাৰীৰিক অশান্তি তেতিয়া আৰম্ভ হয়। বহুতেইতো ডিঙিটো চিধা কৰিব নোৱাৰা হয়, আঙুলিৰে হাতৰ মুঠি মাৰিব নোৱাৰা হয়। কেতিয়াবা বহু জ্যেষ্ঠ মানুহে চাগে কোৱা আপুনি নিশ্চয় শুনিছে, আমি আৰু ষ্টেপ বগাব নোৱাৰোঁ, হাতৰ মুঠি মাৰিব নোৱাৰোঁ, খোজকাঢ়িলেই ভৰি দুখনত প্ৰচণ্ড বিষ হয়। মানুহৰ এইবোৰ কথাই স্পষ্ট সংকেত প্ৰদান কৰে মানুহৰ হাড়ৰ গুৰিত যিটো লিকুইড মানে কাৰ্টিলেজ যিটো থাকে, সেই কাৰ্টিলেজ হয় পাতল হৈ গৈছে, নহ'লে সম্পূৰ্ণৰূপে শেষ হৈ গৈছে। কিন্তু আজি মই আপোনাক যিটো উপায় ক'ম, এই উপায়টোৰ জৰিয়তে আপুনি আপোনাৰ শৰীৰত কাৰ্টিলেজ পুনৰ সৃষ্টি কৰিব পাৰে। শৰীৰত কাৰ্টিলেজ পুনৰ সৃষ্টি কৰাত এই ঘৰুৱা উপায়টোৱে যথেষ্ট সহায় কৰিব। পুৰণা দুৰ্বল হাড়কো মজবুত কৰি ৰাখিব পৰা এটা ঘৰুৱা উপায় এতিয়া মই আপোনাক ক'বলৈ ওলাইছোঁ। প্ৰথমে মই আপোনাক কৈছোঁ, এই মিশ্ৰণটো বনাবৰ কাৰণে আপোনাক দুটা বিশেষ বস্তুৰ প্ৰয়োজন হ'ব। কিন্তু এই মিশ্ৰণটো আপুনি কেনেকৈ বনাব আৰু কেনেকৈ ব্যৱহাৰ কৰিব, সেইটোহে ভালদৰে বুজি লোৱাটো দৰকাৰ। সেইকাৰণে মই আপোনাক অনুৰোধ কৰিছোঁ, পুনৰবাৰ আপুনি ভিডিঅ'টো খুব মনোযোগেৰে শুনিব। সৰ্বপ্ৰথমে আপোনাক এটা পৰিষ্কাৰ শুকান আইনাৰ বটল লাগিব। মনত ৰাখিব, এটা শুকান আইনাৰ বটল। যদি বটলটো আপুনি কিবা কাৰণত ধুই লৈছে, তেন্তে সেই বটলটো ভালদৰে শুকুৱাই ল'ব। কোনো পৰিস্থিতিতে আপুনি প্লাষ্টিকৰ বটল নল'ব। যেতিয়া আয়ুৰ্বেদিকৰ এটা ঘৰুৱা উপায় কৰা হয় বা তেলজাতীয় যেতিয়া পদাৰ্থ এটা যিকোনো এটা পাত্ৰত ৰখা হয়, তেতিয়া সেইটো কেতিয়াও প্লাষ্টিক হ'ব নালাগে, কাৰণ প্লাষ্টিকত ঔষধি গুণ নষ্ট হোৱাৰ আশংকা থাকে। সেইকাৰণে আপুনি এটা কাঁচৰ আইনাৰ বটল ল'ব, গ্লাছৰ বটল। যদি আপোনাৰ ঘৰত খাটি সৰিয়হৰ তেল আছে, তেন্তে এই উপায়টো আপুনি কৰিব পাৰিব। কিন্তু মই আপোনাক কওঁ, খাটি সৰিয়হৰ তেলতকৈ আপোনাৰ ঘৰত যদি একেবাৰে বিশুদ্ধ তিল তেল আছে, তেন্তে এই উপায়টো বহুত বেছি প্ৰভাৱশালী হ'ব। কিন্তু মনত ৰাখিব, যি তিল তেল আপুনি ব্যৱহাৰ কৰিব, এয়া সম্পূৰ্ণ প্ৰাকৃতিক আৰু বিশুদ্ধ হ'ব লাগিব। ভেজাল তিল তেল ব্যৱহাৰ কৰিলে আপুনি কিন্তু সুফল নাপায়। খাটি তিল তেল যদি আপুনি ব্যৱহাৰ কৰে, তেন্তে আপুনি কেৱল বিষেই নহয়, চৰ্দিৰ পৰাও বাচি থাকিব পাৰিব এই উপায়টোৰ জৰিয়তে। আয়ুৰ্বেদত তিল তেলৰ গুৰুত্বৰ বিষয়ে উল্লেখ আছে। তিল তেলকেই সৰ্বশ্ৰেষ্ঠ আৰু প্ৰভাৱশালী বুলি আয়ুৰ্বেদেও স্বীকৃতি দিছে। প্ৰাচীন ধাৰ্মিক কথা অনুসৰি বা বিভিন্ন গ্ৰন্থত উল্লেখ থকা অনুসৰি তেল শব্দৰ উৎপত্তি হেনো এই তিল শব্দৰ পৰাই হৈছে। তাৰ পিছতহে বাকী তেলৰ উৎপত্তি হৈছে। আয়ুৰ্বেদৰ প্ৰসিদ্ধ কিতাপ অষ্টাংগ হৃদয়তো স্পষ্টকৈ এই তিল তেলৰ গুৰুত্বৰ বিষয়ে উল্লেখ আছে। যিজন ব্যক্তিয়ে প্ৰতিদিনে তিল তেলেৰে নিজৰ শৰীৰ মালিচ কৰে, তেনেকুৱা ব্যক্তিয়ে কেতিয়াও বিষৰ স্বীকাৰ হ'বলগীয়া নহয়। যিটো স্থানত বিষ হয়, সেই স্থানত যদি বিশুদ্ধ তিল তেলেৰে মালিচ কৰা যায়, তেন্তে সেই বিষৰ পৰা এজন মানুহে খুব সহজতে উপশম পায় বুলি প্ৰাচীন কালৰে পৰা এক পৰম্পৰা চলি আহিছে। গতিকে আপুনি মিঠাতেলৰ পৰিৱৰ্তে তিল তেল ব্যৱহাৰ কৰিলে এই উপায়টোৰ পৰা বহুত বেছি লাভৱান হ'ব। এতিয়া মূল কথালৈ আহোঁ। এই ঘৰুৱা মিশ্ৰণটো কৰিবৰ কাৰণে এটা বহুত বেছি শক্তিশালী আৰু প্ৰয়োজনীয় বস্তুৰ আপোনাক প্ৰয়োজন হ'ব। সেই বস্তুটোৰ নাম হৈছে কপোৰ। কপোৰ আপুনি চিনি পায়নে? কপোৰ জ্বলাই মানুহে ধাৰ্মিক পূজা প্ৰাৰ্থনা কৰে। কপোৰটো জ্বলাব পাৰি। পূজা পাঠ, আৰতি বা ধৰ্মীয় কাম কাজত এই কপোৰ বহু দিনৰে পৰা ব্যৱহাৰ হৈ আহিছে। এতিয়া কপোৰ যদি আপুনি চিনি নাপায়, এটা কাম কৰিব, ওচৰতে থকা যিকোনো এখন গ্ৰচাৰীৰ দোকানলৈ যাব। সেই গেলামালৰ দোকানখনত কপোৰ বিচাৰিব, বহু দোকানত ৰাখে। যদি নাপায়, তেতিয়াহ'লে আজিকালি বহু মলত এই কপোৰ পায়, নহবা যিকোনো এখন পূজাৰ সামগ্ৰী পোৱা দোকানত আপুনি কপোৰ আছেনে বুলি সুধিলেই তেওঁলোকে আপোনাক দি দিব।
আজি আপুনি গম পাব এই কপুৰ যে কেৱল পূজাৰ ক্ষেত্ৰতেই সীমাবদ্ধ হৈ থকা নাই। আজিৰ সময়ত কপুৰ মানুহে উশাহৰ সমস্যা দূৰ কৰিবৰ কাৰণেও ব্যৱহাৰ কৰে, অৰ্থাৎ বন্ধ নাক খুলিবৰ কাৰণে কপুৰ ব্যৱহাৰ হয়। আনকি কপুৰে শৰীৰত অক্সিজেন লেভেল বৃদ্ধি কৰে। অক্সিজেন লেভেল নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণেও বহু মানুহে কপুৰ ব্যৱহাৰ কৰে। কপুৰৰ আটাইতকৈ ভাল কথাটো হ'ল কপুৰে আমাৰ উশাহ লোৱাৰ যিটো ক্ষমতা, এই ক্ষমতা যথেষ্ট ক্ষীপ্ৰ কৰে আৰু আমাৰ লাং অৰ্থাৎ হাওঁফাওঁ যথেষ্ট শক্তিশালী কৰে, যাতে আমাৰ শৰীৰটো সতেজ আৰু শক্তিশালী হৈ থাকে। কিন্তু আজি আমি আপোনাক কেৱল বিষ নিৰাময়ৰ কাৰণে কপুৰৰ কেনেকুৱা উপকাৰিতা আছে সেই বিষয়েহে উল্লেখ কৰিম। এতিয়া আপুনি কি কৰিব লাগিব, আপুনি যে সেই দোকানৰ পৰা কপুৰ কিনি আনিব, তাৰে 2টা টুকুৰা ল'ব। সেই টুকুৰা 2টা গুড়ি কৰিবলৈ চেষ্টা কৰিব। এনেকুৱাকৈ গুড়ি কৰিব যাতে সম্পূৰ্ণ পাউডাৰ সদৃশ হৈ পৰে। অলপো যাতে গোটা কপুৰ নাথাকে সেইটো আপুনি গুৰুত্ব দিব লাগিব। সম্পূৰ্ণ পাউডাৰ কৰি ল'ব সেই কপুৰটো। মই যে কৈছিলোঁ সেই আইনাৰ বটলটো, তাত বিশুদ্ধ খাঁটি তিল তেল ভৰাই ৰাখিব। সেই আইনাৰ বটলটোত যেতিয়া আপুনি তিল তেলখিনি ভৰাই ৰাখিব, তাৰপিছত যে এই কপুৰখিনি আপুনি গুড়ি কৰিব, সেই কপুৰখিনি সেই তিল তেলৰ বটলটোত দি দিব। তাৰপিছত সাফৰটো টাইটকৈ মাৰিব। কপুৰ আৰু তিল তেলখিনি মিশ্ৰণ হোৱাকৈ আপুনি বটলটো অলপ লৰাব। যেতিয়া ভালদৰে গোটেইখিনি মিশ্ৰণ হ'ব, তেতিয়া আপুনি এটা কাম কৰিব লাগিব। সেই বটলটো 1 ঘণ্টা আপুনি ৰ'দত ৰাখিব লাগিব। ঠাণ্ডাৰ দিনত ৰ'দত ৰখাত কিছু সমস্যা হয়, কাৰণ বেলি ঠাণ্ডাৰ দিনত দেৰিকৈ ওলায়। কিন্তু তথাপিতো আপুনি যিমান পাৰে সিমান ৰ'দৰ পোহৰ যাতে সেই বটলটোত পৰে তেনেকুৱা ব্যৱস্থা এটা কৰিব। প্ৰায় 1 ঘণ্টা সময় আপুনি সেইটো ছানলাইটত ৰাখিব, কাৰণ সূৰ্যৰ কিৰণ বহুত বেছি প্ৰভাৱশালী বুলি কোৱা হয়। সূৰ্যৰ সেই কিৰণ যাতে পোনপটীয়াকৈ আহি বটলটোত পৰে তাৰ ব্যৱস্থা আপুনি কৰিব লাগিব। এতিয়া সকলোতকৈ সহজ কথাটো আপুনি বুজি লওক। এই তিল তেলখিনি মানে কপুৰ মিশ্ৰণ তিল তেলখিনি এতিয়া আপুনি কেনেকৈ ব্যৱহাৰ কৰিব, কেনেকৈ ব্যৱহাৰ কৰিলে ইয়াৰ প্ৰভাৱ দীৰ্ঘম্যাদী হ'ব। মই আপোনাক আজি কওঁ, কপুৰ মিশ্ৰণ থকা এই তিল তেলখিনি ব্যৱহাৰৰ সৰ্বোত্তম সময় ৰাতিপুৱাৰ ভাগত বা দিনৰ যিকোনো সময়ত। আপুনি চেষ্টা কৰিব সূৰ্য অস্ত যোৱাৰ পূৰ্বে বা ৰাতি হোৱাৰ পূৰ্বেই এই তিল তেলখিনি আপুনি যাতে ব্যৱহাৰ কৰে। সূৰ্য অস্ত যোৱাৰ পিছত বা ৰাতি হোৱাৰ সময়ত এই তিল তেলখিনিৰ ব্যৱহাৰ আপুনি একেবাৰে নকৰিব, কাৰণ ৰাতিৰ ভাগত মানুহৰ শৰীৰৰ তাপমান যথেষ্ট নিম্নগামী হৈ থাকে আৰু এই কপুৰ মিশ্ৰণ তিল তেল যদি আপুনি ব্যৱহাৰ কৰে তেতিয়া তাৰ প্ৰভাৱ বহুত বেছি শক্তিশালী নহ'ব। দিনৰ ভাগত যেতিয়া আপুনি তিল তেলখিনি শৰীৰত লগাব, হাতত অলপমান ল'ব, লৈ 2খন হাতেৰে মাজিব। পৰ্যাপ্ত পৰিমাণৰ তিল তেল লৈ 2খন হাতেৰে মাজি এনেকুৱাকৈ মাজিব যাতে আপোনাৰ 2খন হাতত এটা গৰম অনুভৱ হয়। হাতৰ তলুৱাত লাগি থকা সেই তিল তেলখিনি আপুনি সেইটো স্থানত লগাই দিব যিটো স্থানত আপোনাৰ বিষ অনুভৱ হৈ আছে। মনত ৰাখিব, মালিচ নকৰিব, কেৱল মাত্ৰ সেইখিনি সানি দিব। পাতলকৈ হাতখন তাত বুলাই দিব। য'তেই আপোনাৰ বিষ হৈছে, আঁঠুত যদি বিষ হৈছে আঁঠুত লগাব, কঁকালত যদি বিষ হৈছে কঁকালত লগাব, গলধনত যদি বিষ হৈছে গলধনত লগাব। যিটো স্থানতেই বিষ হৈছে সেইখিনি আপুনি সানি দিব, কিন্তু মালিচ আপুনি একেবাৰে নকৰিব। খুব কোমল হাতেৰে সেইখিনি সানি দিব। যেতিয়া আপুনি সানি দিব, সেই তেলখিনি লাহে লাহে ভিতৰলৈ যাব আৰু সি প্ৰভাৱ দেখুওৱা আৰম্ভ কৰি দিব। যিমান সহজ এইখিনি বনোৱাত, সিমান বেছি কিন্তু ই প্ৰভাৱশালী। যদি আপুনি সেই কপুৰ মিশ্ৰণ থকা তিল তেলখিনি দীঘলীয়া সময়ৰ কাৰণে বা অধিক প্ৰভাৱশালী কৰিব আপুনি যদি বিচাৰিছে, তেন্তে প্ৰতিদিনে প্ৰায় আধা ঘণ্টা সময় আপুনি সূৰ্যৰ কিৰণ পৰাকৈ মানে ৰ'দত আধা ঘণ্টা সময় সেই বটলটো ৰাখি থ'ব আৰু আধা ঘণ্টাৰ পিছত আপুনি ঘৰৰ ভিতৰলৈ সেই বটলটো লৈ আহিব। এনেদৰে যেতিয়া আপুনি সদায় আধা ঘণ্টাৰ কাৰণে সূৰ্যৰ পোহৰ পৰাকৈ ৰ'দ পৰাকৈ এই তিল তেলখিনি ৰাখিব, তেতিয়া সেই তিল তেলখিনি আৰু অধিক চমৎকাৰী হ'ব। সূৰ্য চিকিৎসা অৰ্থাৎ ছান থেৰাপিৰ গুণ সেই তেলখিনিলৈ আহি যাব, যাৰ ফলত সেই কপুৰ মিহলি হৈ থকা তিল তেলখিনিৰ ঔষধীয় গুণ অধিক বেছি শক্তিশালী হ'ব আৰু ই শৰীৰলৈ গৈ বহুত বেছি ভাল কাম কৰিব। যদি আপুনি বিচাৰে আপোনাৰ শৰীৰৰ বহু পুৰণা বিষ বা দীৰ্ঘদিনৰ পৰা আপুনি যি বিষত আক্ৰান্ত হৈ আছে সেই বিষ সোনকালেই নিৰাময় কৰিব বিচাৰে, তেন্তে এই উপায়টো আপুনি এবাৰ কৰি চাব পাৰে। লগতে আপুনি কিছুমান সৰু সৰু কথাত মনোযোগ দিব লাগিব, যেনে ধৰক ৰাতি শোৱাৰ পূৰ্বে দৈ
বা যিকোনো ধৰণৰ টেঙা জাতীয় বস্তু কেতিয়াও খাব নালাগে। ইয়াৰ লগতে আপুনি চেষ্টা কৰিব ৰাজমা, আলু, ফুলকবি, বগা চাউল এনেকুৱা ধৰণৰ কিছুমান বস্তুৰ সেৱন আপুনি কমকৈ কৰিব। কাৰণ এই সকলোবোৰ বস্তুৱে শৰীৰত বাতত্বৰ সৃষ্টি কৰে, বাতত্ব বঢ়ায়, আৰু যেতিয়া শৰীৰত বাতত্ব বেছিকৈ বাঢ়ি যায় তেতিয়াই মানুহৰ মাংসপেশীৰ বিষ আৰম্ভ হয়। মই যে ক'লোঁ এই শৰীৰত থকা কাৰ্টিলেজ, হাড়ৰ গুৰিত থকা কাৰ্টিলেজ, কিছুমান খাদ্যৰ দ্বাৰা এই কাৰ্টিলেজ কমি আহে, যাৰ ফলত বিষবোৰ বাঢ়িবলৈ ধৰে। এইখিনিৰ উপৰিও আপুনি কিছুমান ঘৰুৱা সহজ উপায়ো কৰিব পাৰিব। যেনে ধৰক ৰাতি শোৱাৰ সময়ত এচামুচ মেথি পানীত আপুনি তিয়াই থ'ব আৰু পিছদিনা ৰাতিপুৱা শুই উঠি সেইখিনি খালী পেটত খাবলৈ চেষ্টা কৰিব। যিখিনি মেথি তিয়াই থৈছিল সেইখিনি চুবাই চুবাই খাবলৈ চেষ্টা কৰিব। খাবলৈ অলপ তিতা হ'ব পাৰে, মুখত যিটো তিতা পেটত সেইটো কিন্তু মিঠা হৈ পৰে। এই ঘৰুৱা উপায়টোৰ জৰিয়তে আপোনাৰ শৰীৰত থকা গেছ, পেটৰ জ্বলা পোৰা এই সকলোবোৰ নোহোৱা কৰে আৰু পেটত যিবোৰ বিষাক্ত বস্তু আছে সেয়া হয় প্ৰস্ৰাৱৰ জৰিয়তে নহ'লে পায়খানাৰ জৰিয়তে বাহিৰলৈ উলিয়াই আনে। উপায়টো একেবাৰে সহজ, কিন্তু ইয়াৰ প্ৰভাৱ বহুত বেছি শক্তিশালী। যোগাসনৰ জৰিয়তেও আপুনি বহু সমস্যা নোহোৱা কৰি দিব পাৰে। ৰাতিপুৱা শুই উঠি নিয়মিত যোগাসন কৰাজনে এনেকুৱা ধৰণৰ আনুষংগিক সমস্যাবোৰত ভুগিব লগা একেবাৰেই নহয়। গতিকে এই ঘৰুৱা উপায়টোৰ জৰিয়তে আপুনি দীৰ্ঘদিনীয়া বিষৰ পৰা উপশম পাব পাৰিব। মই এইটো কোৱা নাই আপুনি যদি ডক্টৰী চিকিৎসা কৰি আছে তেন্তে সেয়াও কৰি থাকক, সমান্তৰালভাৱে এই ঘৰুৱা উপায়টোও কৰক। ডক্টৰী চিকিৎসা ত্যাগ কৰি এই উপায় আপোনাক কৰিবলৈ মই পৰামৰ্শ আগবঢ়োৱা নাই। চিকিৎসকৰ চিকিৎসাৰ সমান্তৰালকৈ এই ঘৰুৱা উপায়টো, য'ত আপোনাৰ বহুত বেছি টকা পইচাও খৰচ নহয়, এই সামান্য উপায়টো কৰি চোৱাত আপোনাৰ চাগে নিশ্চিতভাৱে অলপো অসুবিধা নহ'ব। যদি আপুনি এই উপায়টো কৰি ভাল পায় তেন্তে কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব। আন 10 জনৰ যদি উপকাৰ সাধন কৰিব বিচাৰিছে, কোনোবা যদি বিষত আক্ৰান্ত বুলি আপুনি খবৰ পাইছে, তেন্তে সেই মানুহজনলৈও এই ভিডিঅ'টো পঠিয়াই দিব, যাতে এই ঘৰুৱা উপায়টোৰ জৰিয়তে তেওঁ কিছু আৰাম পায়। আপোনাৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।